সভাপতি গৌৰৱ গগৈ প্ৰমুখ আজি নগাঁও জিলাৰ ভিতৰতে প্ৰায় 100 বিঘা ওপৰত ভূমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ পৰিয়াল আৰু বিভিন্ন সদস্যসকল দখল কৰিবলৈ সক্ষম হৈছে। নগাঁও জিলা মানুহবোৰ উত্তেজিত যে তেওঁলোকে ভূমি পট্টা পোৱা নাই, তেওঁলোকে বছৰে ধৰি মাটি অধিকাৰ পোৱা নাই আৰু প্ৰায় 100 বিঘাৰ মালিক এটা জিলাৰ ভিতৰত মুখ্যমন্ত্ৰী তেখেতৰ পৰিবাৰ, য'ত তেওঁলোকে 5-star ৰিজৰ্ট, য'ত তেওঁলোকে নিজৰ ইচ্ছামতে হাইৱে টানি আনিছে, য'ত নিজৰ ইচ্ছামতে পাৱাৰ ট্ৰান্সমিশ্যন আৰু ইয়াত বাগানৰ কিমান শ্ৰমিকসকলে ভূমি পট্টা পাইছে, কিমান ইয়াত গুজৰাট বংশীৰ ভূমি পট্টা পাইছে, কিমান বঙালী মানুহ ইয়াত ভূমি পট্টা পাইছে। এই যে অন্যায়, এই অহংকাৰ বিৰুদ্ধে আজি নগাঁও আমাৰ সদৰৰ ভিতৰত সন্ধিয়া ভাগত আমাৰ মানুহবোৰ ওলাই আহি প্ৰতিবাদী কাৰ্যসূচী অংশগ্ৰহণ কৰিছে। আজি আমি ৰাইজে আমাক স্বাগতম জনাইছে, ৰাইজে আমাৰ হুইজ হিমন্ত বিশ্ব শৰ্মা ৱেবছাইটত গৈ গোটেইখিনি ডাক পট্টা নম্বৰ লৈ আমাক গোটেইবোৰ তথ্য দিছে। ৰাইজ যে আমাৰ লগত আছে তাৰ আমি প্ৰমাণ আমি পাই গৈ আছো। আজি জনসাধাৰণে যেতিয়া জনসাধাৰণৰ আশীৰ্বাদ আমাৰ বাবে সুৰক্ষা কৱচ। কোনো বিজেপি দলৰ গালি, কোনো বিজেপি দলৰ আক্ৰমণ আমাৰ ওপৰত কোনো প্ৰভাৱ নেপেলায়। ৰাইজৰ আশীৰ্বাদ, ৰাইজৰ মৰম হ'ল আমাৰ সুৰক্ষা কৱচ। আমাৰ ফটোবোৰ চাব, আজি আমাৰ ফটোবোৰ এনেকুৱা, আমাৰ ফটোবোৰ হাঁহি মিলা। মুখ্যমন্ত্ৰী ক'লে হ'ব নেকি? মুখ্যমন্ত্ৰী অসমৰ আটাইতকৈ মিছলীয়া মুখ্যমন্ত্ৰী, সেইজন মুখ্যমন্ত্ৰীৰ কথা কোনো গ্ৰহণযোগ্যতা নাই। আটাইতকৈ মিছলীয়া মুখ্যমন্ত্ৰীৰ কথা কোনো গ্ৰহণযোগ্যতা নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।